স্যার বলবেন আপনাদের কিছু আমার ধর্ণা কার্যসূচি আছে রাজি একটু চলি আছে স্যার 12টা আমরা চেষ্টা করছি আমার এই সুবিধা কিছু আজকে সে সুবিধা কিছু মানে রাস্তার লগতে Federation Zindabad 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 Bangla Federation Zindabad 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 Bangladeshi Prashashan Hai 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 Bangladeshi Prashashan Hai 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 Bangladeshi Prashashan Murdabad 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 Bangladeshi Prashashan Murdabad 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 Bangladeshi Hantakbadi Murdabad 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 Bangladeshi Hantakbadi Murdabad 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 Bengali Federation Zindabad 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 Bengali Federation Zindabad 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 নিরাপত্তা দেব হিন্দু সকলের নিরাপত্তা দেব এখন বাঙালি যুবছাত্র ফেডারেশন জিন্দাবাদ এখন বাঙালি যুবছাত্র ফেডারেশন জিন্দাবাদ এখন বাঙালি যুবছাত্র ফেডারেশন জিন্দাবাদ আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ পৰিষদৰ পৰা আজি যি প্ৰতিবাদী কাৰ্যসূচী অৱস্থান ধৰ্মঘট হাতত লোৱা হৈছে তাৰে যথেষ্ট যুক্তিযুক্ততা আছে। সেই 1971 চনৰ আগৰে পৰাই বাংলাদেশে স্বাধীনতা লাভ কৰাৰ আগৰে পৰাই বাংলাদেশ আমাৰ ভাৰতৰ মিত্ৰ দেশ আৰু তেতিয়াৰে পৰা ভাৰতৰ লগত বাংলাদেশৰ এক সুসম্পৰ্ক গঢ়ি উঠিছে আৰু সুসম্পৰ্ক আছে। আৰু তেতিয়াৰ পৰা আমি দেখা পাইছোঁ আৰু সাম্প্ৰতিকভাৱে যি আমাৰ কা আইন প্ৰণয়ন হ'ল এই কা আইনৰতো আমি দেখা পাওঁ যদি বাংলাদেশ বা আমাৰ ওচৰ চুবুৰীয়া যি দেশসমূহ আছে ৰাষ্ট্ৰসমূহ আছে তাতে যদি আমাৰ ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ ওপৰত যদি কোনো ধৰণৰ উৎপীড়ন হয় তাৰ বাবে কিন্তু এই কা আইন বলবৎ কৰি পেলাই আজিও যদি কোনোবাই তাতে ধৰ্মীয় কাৰণত যদি উৎপীড়িত হ'ব লগা হয় তেওঁলোকক কিন্তু আমাৰ ভাৰতত আশ্ৰয় প্ৰদান কৰাৰ কথা মুকলিকৈ আমাৰ এই কা আইনত কোৱা আছে। এনেকুৱা এটা পৰিপ্ৰেক্ষিতত এই দেশত আমাৰ যি ধৰ্মীয় লোকসকল তাতে থাকি তেওঁলোকে যি উৎপীড়িত হৈ আছে এয়া অতি পৰিতাপৰ বিষয় আৰু দুখৰ বিষয় আৰু এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে আমি আমাৰ এই প্ৰতিবাদী কাৰ্যসভাৰ পৰাই আমি বাংলাদেশক বৰ্তমানৰ যি ইণ্টাৰিম গভৰ্ণমেণ্ট আছে এই গভৰ্ণমেণ্টক আমি সকীয়াই দিব খুজিছোঁ যে অচিৰেই তেওঁলোকে এই আন্দোলন এই অত্যাচাৰ বন্ধ কৰিব লাগে আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় মোদী মহোদয়েও উদ্যোগ হাতত ল'ব লাগে যাতে তেওঁলোকে হেঁচা প্ৰয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগ কৰি যাতে বাংলাদেশ চৰকাৰ বৰ্তমানৰ চৰকাৰক তেওঁলোকে যাতে নিয়ন্ত্ৰণত আনিব পাৰে যাতে আমাৰ সংখ্যালঘু যিসকল আমাৰ ধৰ্মীয় হিন্দু ধৰ্মৰ বাংলাভাষী বা বৌদ্ধ ধৰ্মৰ বা অন্য সংখ্যালঘুসকল আছে তেওঁলোকৰ ওপৰত যি অত্যাচাৰ অচিৰেই বন্ধ হ'ব লাগে আমি এয়া জনাব খুজিছোঁ। নাই এই প্ৰত্যেকটো কথাই আজি ঘৰ জ্বলাই দিয়া নাৰীৰ ওপৰত অত্যাচাৰ শিশুৰ ওপৰত অত্যাচাৰ আৰু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কোনো কথাই গ্ৰহণযোগ্য নহয়। এই এক কথাত তেওঁলোকে এইবিলাক অপৰাধ কৰি আছে আৰু এই কাৰ্য তেওঁলোকে অচিৰেই বন্ধ কৰিব লাগে অন্যথাই ইয়াৰ বিৰুদ্ধে আৰু যদি তীব্ৰতৰ আন্দোলন ল'ব লাগে আমি আশা কৰিছোঁ আমাৰ বঙালী ফেডাৰেশ্যনে নিশ্চয়কৈ এই আন্দোলন হাতত ল'ব। আমি আৰু তেওঁলোকৰ লগত আছোঁ। এইটো কাৰণেইটো আজি আমি ধৰ্ণা কাৰ্যসূচী বহিলোঁ অৱস্থান ধৰ্মঘট এই বাংলাদেশৰ এই কাণ্ডৰ প্ৰতিবাদত যি অমানৱীয় কাণ্ড চলি আছে তাৰে প্ৰতিবাদত আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতিটো জিলাত কাৰ্যসূচী চলি আছে। আজি আমি বৰপেটা ডিষ্ট্ৰিক্টত জিলা বেনাৰত বৰপেটা ৰোডত এই অৱস্থান ধৰ্মঘট 12 বজাৰ পৰা 2 বজালৈ আমি কাৰ্যসূচী অনুষ্ঠিত কৰি আছোঁ। আজি এই কাৰ্যসূচীত
আমি ভাৰতবৰ্ষৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ 4টা দাবী সম্বলিত এটা স্মাৰক পত্ৰ আমি তৈয়াৰ কৰিছোঁ। আমাৰ চাৰ্কেল অফিচাৰ বৰনগৰ ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে আমি এই মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিম আৰু লগতে ইয়াৰ প্ৰতিলিপিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটা জিলা আয়ুক্ত মহোদয়লৈ আমি ইয়াৰ প্ৰতিলিপি আমি প্ৰেৰণ কৰিম। অলপ পিছতে আমাৰ চাৰ্কেল অফিচাৰ মহোদয় আমাৰ মাজত আহি উপস্থিত হ'ব। তেখেতৰ জৰিয়তে আমি দেশৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। যিহেতু বাংলাদেশত আজি অস্থিৰ পৰিৱেশত, তাতে কোনো চৰকাৰ নাই, অস্থিৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, তাতে আনকণ্ট্ৰল হৈছে, তাতে আমাৰ মানুহখিনি নিৰাপত্তা পোৱা নাই, হিন্দু মানুহখিনি নিৰাপত্তা পোৱা নাই। গতিকে সেইটোৱেই মেইন দাবীৰ ওপৰত ভিত্তি কৰি যাতে আমাৰ ভাৰতবৰ্ষৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে তাতে থকা হিন্দু মানুহখিনিক নিৰাপত্তা দিব পাৰে, তেওঁলোকে যাতে সুৰক্ষিত হয়, তাৰ কাৰণে আমাৰ এই কাৰ্যসূচী আৰু সেই দাবীটোৱেই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ থাকিব, মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিও থাকিব। বাঙালি ফেডারেশন